নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা যি 4300 গ্ৰেড 3 পদৰ নটিফিকেশ্যন মুকলি হৈছিলে সেই পদসমূহৰ অনলাইন আবেদন ইতিমধ্যে চলি আছে অলৰেডি তো ইয়াৰ অনলাইন আবেদনৰ অন্তিম তাৰিখ আহি পৰিছে আজি তো যিখিনি কেণ্ডিডেটে অনলাইন আবেদন এতিয়ালৈকে কৰা নাই তেওঁলোকে আমাৰ ডেছক্ৰিপশ্যনত লিংক পাব তাত গৈ অনলাইন আবেদন কৰিব পাৰিব কাৰণ আজি হৈছে ইয়াৰ লাষ্ট ডেট ঠিক আছে তো যিখিনি কেণ্ডিডেটে অলৰেডি কৰিছে তেওঁলোকে পুনৰ কৰিব নালাগে তো অসম স্বাস্থ্য বিভাগৰ পৰা তিনিটা নটিফিকেশ্যন আহিছিলে ডিএমইৰ ফালৰ পৰা এটা আহিছিল লগতে ডিএইচএছৰ ফালৰ পৰা এটা আহিছিলে আৰু ডিএইচএফডব্লিউ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছিলে সৰ্বমুঠ তিনিটা নটিফিকেশ্যন ঠিক আছে তো নটিফিকেশ্যনকেইটা আমি শ্বৰ্টকৈ এবাৰ চাম কি পদ আছিলে তো তিনিটা নটিফিকেশ্যনৰ প্ৰথম যিটো নটিফিকেশ্যন আহিছিলে ডিএমইৰ ফালৰ পৰা আহিছিলে অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অসমৰ ফালৰ পৰা আহিছিলে ইয়াতে গ্ৰেড 3ৰ সৰ্বমুঠ 1708টা পদ মুকলি হৈছিলে টেকনিকেলৰ পদ ঠিক আছে য'ত পদসমূহ আছিলে ডাৰ্ক ৰুম এছিষ্টেণ্ট লগতে কাৰ্পেণ্টাৰৰ পোষ্ট আছিলে ষ্টাফ নাৰ্ছৰ পদ আছিলে ক্ৰিটিকেল কেয়াৰ টেকনিচিয়ানৰ পদ আছিলে সৰ্বমুঠ এনেকৈ 55টা কেটেগৰীৰ মুঠ 1708টা পদ মুকলি হৈছিল ঠিক আছে তো এই পদবোৰৰ অন্তিম তাৰিখ হৈছে আজি তো আজিয়ে এই পদখিনিত আবেদন কৰিব লাগিব যিখিনি কেণ্ডিডেটে এতিয়াও আবেদন কৰা নাই ঠিক আছে তো গোটেইকেইটা নটিফিকেশ্যনৰ এপ্লাই কৰাৰ লিংক এটাই ঠিক আছে তো যিটো আহিছে ডিএমই ডিএইচএছ আৰু ডিএইচএছএফডব্লিউ লিংক এটাই এপ্লাই কৰাৰ তো ডেছক্ৰিপশ্যনতে পাব তাত গৈ অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে কোনো ধৰণৰ ছেপাৰেটকৈ কৰিব নালাগে ছেকেণ্ড যিটো নটিফিকেশ্যন আহিছিলে সেই নটিফিকেশ্যনটো আহিছিলে ডিএইচএছৰ ফালৰ পৰা আহিছিলে অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ অসমৰ ফালৰ পৰা আহিছিল ঠিক আছে তো ইয়াতেও 919টা গ্ৰেড 3 পদ মুকলি হৈছিল য'ত পদসমূহ আছিলে এএনএম নাৰ্ছ আছিলে লগতে ষ্টাফ নাৰ্ছ আছিলে আৰু লগতে আছিলে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ এই তিনিটা পোষ্ট ইয়াতে মুকলি হৈছিল সৰ্বমুঠ আছিলে 919টা পদ আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন জিএনএম ডিপ্ল'মা লগতে বিএছচি নাৰ্ছিং কৰা হ'লে এই পদখিনিত আবেদন কৰিব পাৰিব ঠিক আছে তো এই পদটোৰো অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে আজি আৰু শেষৰটো যিটো আহিছিলে থাৰ্ড নটিফিকেশ্যন সেইটো আহিছিলে ডিএইচএছএফডব্লিউৰ ফালৰ পৰা আহিছিল অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছিলে তো ইয়াতে মুঠ 638টা পদ মুকলি হৈ আছে ইয়াতেও এএনএম নাৰ্ছৰ পদ মুকলি হৈছিলে ঠিক আছে 636টা আৰু এই পদবোৰৰ বাবে এএনএম ডিগ্ৰী কৰা হ'ব লাগিব নহ'লে বিএছচি নাৰ্ছিং কৰা হ'লেও ইয়াতে আবেদন কৰিব পাৰিব ঠিক আছে আৰু এই পদকেইটাৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখো হৈছে আজি ঠিক আছে তো তিনিটা নটিফিকেশ্যনৰ লাষ্ট ডেট আজি তো আজিয়ে অনলাইন আবেদন কৰি ল'ব আৰু লিংক এটাই তো এটাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব ঠিক আছে আৰু বন্ধু বান্ধৱীসকল বহুতো কেণ্ডিডেটে মোক কমেণ্ট কৰি আছে যে দাদা গ্ৰেড 3ৰ গ্ৰেড 4ৰ অনলাইন আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব নাইবা গ্ৰেড 4ৰ অনলাইন আবেদন চলি আছে নেকি তো চাওক গ্ৰেড 4ৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই বা নটিচ অহা নাই তো সেইবাবে আপোনালোকক ডাইৰেক্টলি মই জনাবলৈ নোৱাৰিম কেতিয়াৰ পৰা অনলাইন আবেদন হ'ব নাইবা অনলাইন আবেদন আকৌ চলিব নেকি তো যেতিয়া নটিফিকেশ্যন আহে আপোনালোকক প্ৰথমতে প্ৰভাইড কৰিম চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া মাথো গ্ৰেড 3 টেকনিকেল পদখিনিৰ বাবেহে অনলাইন আবেদন চলি আছে ঠিক আছে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব যদি ভাল পাইছে লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ